বাংলাদেশী বুলি তেওঁলোকক ডিটেনশ্যন কেম্পত দি পঠাইছে আৰু ডিটেনশ্যন কেম্পত যেতিয়া মৃত্যু হৈছে তেওঁৰ মৃতদেহ কিন্তু বাংলাদেশলৈ পঠোৱা নাই। 9 মাহৰ গৰ্ভৱতী আছিলে ছাৰ, দুটা বাচ্চা, এটা বাচ্চা আপোনাৰ 2 বছৰৰ, এটা বাচ্চা 4 বছৰৰ লগত আছিলে আৰু তেওঁ 9 মাহৰ গৰ্ভৱতী। তেওঁ হাজিৰ হোৱাৰ লগে লগেই তেওঁৰ ওপৰত কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া নচলাই তেওঁক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল। আপোনালোকৰ চৰকাৰ থাকোঁতেই যে এইটো বনাইছিল, এইটো ক্ষমা খোজক। আপোনালোকৰ কেম্পত থাকি এই সময়তে তেওঁৰ ঘৈণীয়েকে আৰু তেওঁৰ পুত্ৰই কোলাত লৈ গৈ থানাত গৈ হাজিৰা দিব লগা অৱস্থা হৈছে ছাৰ। গতিকে এই যে ডিটেনশ্যন কেম্পত পঠোৱা আৰু অন্যায়ভাৱে কংগ্ৰেছৰ দিনত কি ব্যৱস্থা হৈছিল ছাৰ অকণমান জনাব। মানুহক যিটো হাৰাশাস্তি এইটো ছাৰ বন্ধ কৰিব লাগে। ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা আটাইখিনি লোক বিদেশী হয় নে নহয়, এই বিষয়টো এটা যথেষ্ট বিতৰ্কৰ বিষয়। অৰ্থাৎ যিখিনি লোক বিদেশী তেওঁলোকক বিদেশত ঘূৰাই পঠাওক, আমাৰ আপত্তি নাই। কিন্তু যিসকল বুদ্ধ পুৰুষ বাংলাদেশ দেখাই নাই, সেইসকলক বাংলাদেশ সজাই বছৰৰ পাছত বছৰ ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখি থোৱাটো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, এই কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ ৰশ্মিনাৰা বুলি এগৰাকী 9 মাহৰ গৰ্ভৱতী মহিলা, তেওঁৰ ককা ভাৰতৰ স্বাধীনতা সংগ্ৰামী, তেওঁলোকৰ ঘৰত সেই সংগ্ৰাম কৰা সঁজুলিবিলাক আছে। বঙলা ভাষাত মাটিত তেওঁলোকক পট্টা দিয়া সেই মাটিৰ ৰেকৰ্ড আছে। সেই তেখেতৰ নাতি ৰশ্মিনাৰা বেগম বিদেশী বুলি নোটিছ দিলে। আমাৰ যিসকল থানাত এই আমাৰ বৰ্ডাৰ পুলিচ থাকে তেওঁলোকে এই থানাতে বহি ভোটাৰ লিষ্টটো চাই অনুমানিকভাৱে কিছুমান মানুহক বিদেশীৰ নামত গোচৰ দি দিয়ে আৰু সেই গোচৰত ৰশ্মিনাৰাকো সেই গোচৰ দিলে আৰু ৰশ্মিনাৰাক কোকৰাঝাৰ আপোনাৰ গোৱালপাৰা ডিটেনশ্যন কেম্পত গোৱালপাৰা বিদেশী ন্যায়াধিকৰণত তেওঁক মাতিলে। তেওঁ গৈ হাজিৰ হ'ল। 9 মাহৰ গৰ্ভৱতী আছিলে ছাৰ, দুটা বাচ্চা, এটা বাচ্চা আপোনাৰ 2 বছৰৰ, এটা বাচ্চা 4 বছৰৰ লগত আছিলে আৰু তেওঁ 9 মাহৰ গৰ্ভৱতী। তেওঁ হাজিৰ হোৱাৰ লগে লগেই তেওঁৰ ওপৰত কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া নচলাই তেওঁক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল। কোকৰাঝাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি দিয়া হ'ল। তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ পৰা তেওঁক জামিন লোৱা হৈছে। যিদিনা জামিন লৈছে সেইদিনা কোকৰাঝাৰ হস্পিটেলত তেওঁৰ সন্তান প্ৰসৱ হৈছে। এনেকুৱা অমানৱীয় কাৰ্য আমাৰ অসমত চলি আছে এই বিদেশীৰ নামত। অধ্যক্ষ মহোদয়, ডিটেনশ্যন কেম্পত যিসকল লোকৰ মৃত্যু হৈ আছে সেইসকল লোক বাংলাদেশী বুলি তেওঁলোকক ডিটেনশ্যন কেম্পত দি পঠাইছে আৰু ডিটেনশ্যন কেম্পত যেতিয়া মৃত্যু হৈছে তেওঁৰ মৃতদেহ কিন্তু বাংলাদেশলৈ পঠোৱা নাই। তেওঁৰ মৃতদেহ মৰ্গটো পেলাই দিয়া নাই। তেওঁৰ মৃতদেহ সেই তেওঁৰ গাঁৱত থকা তেওঁৰ পৰিয়ালৰ মানুহক মাতি আনি তেওঁলোকক চাংটাই দিয়া হৈছে আৰু তেওঁলোকে সেই গাঁৱত নি নিজৰ সেই পৰিয়ালৰ মানুহে তেওঁলোকৰ ঘৰত নি তেওঁক সৎকাৰ কৰিছে। যদি তেওঁ বিদেশী তেতিয়াহ'লে বাংলাদেশী তেওঁৰ মৃতদেহ বাংলাদেশত কিয় পঠোৱা নহয়? কিয় তেওঁৰ ঘৰলৈ পঠিওৱা হয়? গোটেই বংশৰ মানুহখিনি, গোটেই পৰিয়ালৰ মানুহখিনি স্বদেশী আৰু মাজৰ পৰা এজনক বিদেশী বনাই এনেদৰে হাৰাশাস্তি কৰি থকা হৈ আছে। অধ্যক্ষ মহোদয়, গতিকে এই যে যিটো বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ যিটো প্ৰেৰণ কৰা হয়, কিয় ডিটেনশ্যন কেম্পত দিব? যদি তেওঁ বিদেশী, কোন দেশৰ নাগৰিক সেই দেশত তেওঁক পঠাই দিব লাগিব। ডিটেনশ্যন কেম্পত থোৱাৰ কোনো অৰ্থ নাই। আপোনালোকৰ চৰকাৰ থাকোঁতেই যে এইটো বনাইছিল, এইটো ক্ষমা খোজক। আপোনালোকৰ কেম্পত থাকি প্লিজ এই ডিটেনশ্যন কেম্পত থাকি এই যে চৰ্ত সাপেক্ষে যিসকলক মুকলি কৰি দিয়া হৈছে, অধ্যক্ষ মহোদয় কৈ থাকক, এই ডিটেনশ্যন কেম্পত থকা সকলৰ যিসকলক চৰ্ত সাপেক্ষে জামিনত মুকলি কৰি দিছে আৰু সেই জামিনদাৰসকল ক'ৰ ছাৰ? বিদেশী বুলি আখ্যায়িত কৰা সেই লোকজনৰ জামিনদাৰ কিন্তু তেওঁৰ সেই পৰিয়ালৰ আমাৰ অসমৰ বাসিন্দা, অসমৰ নাগৰিক এজনৰ হাততে তেওঁক জামিন হিচাপে দি দিছে আৰু জামিন দিয়াৰ পিছত কিছুমান চৰ্ত ৰখাই দিছে যে চৰ্ত সাপেক্ষে
সপ্তাহে সপ্তাহে গৈ থানাত গৈ কংগ্ৰেছৰ শান্ত জামিন থানাত গৈ হাজিৰ হ'ব লাগিব, থানাত গৈ হাজিৰ হ'ব লাগিব। অধ্যক্ষ মহোদয়, এনেকুৱা ব্যক্তি আছে ৰোগাক্ৰান্ত, তেওঁক যাব নোৱাৰে, থানালৈ হাজিৰ হ'ব নোৱাৰে, তেওঁৰ যান বাহন নিয়াৰ কোনো পইচা নাই, একেবাৰে দুখীয়া দৰিদ্ৰ, এনেকুৱা প্ৰমাণ আছে ছাৰ। এই অসমতে তেওঁৰ ঘৈণীয়েকে আৰু তেওঁৰ পুত্ৰই কোলাত লৈ গৈ থানাত গৈ হাজিৰা দিব লগা অৱস্থা হৈছে ছাৰ। গতিকে এই যে ডিটেনশ্যন কেম্পত পঠোৱা আৰু অন্যায়ভাৱে কংগ্ৰেছৰ দিনত কি ব্যৱস্থা হৈছিল ছাৰ অকণমান জনাব। মানুহক যিটো হাৰাশাস্তি, এইটো ছাৰ বন্ধ কৰিব লাগে। উচ্চতম ভাৰতবৰ্ষ মহামান্য উচ্চতম ন্যায়ালয়ে এটা ৰায় দিছে যে 1971 চনৰ 25 বছৰ আগলৈ অহাসকল আমাৰ স্বদেশী। গতিকে এই যিসকল সন্দেহ কৰি কাকো কোনো ধৰণৰ হাৰাশাস্তি দিব নোৱাৰে, তেওঁলোকক বিচাৰ কৰক তেওঁ কোন দেশৰ নাগৰিক, তেওঁৰ ওপৰত গোচৰ দায়েৰ কৰাৰ আগত এইটো প্ৰমাণ কৰিব লাগে তেওঁ কোন দেশৰ নাগৰিক। যদি তেওঁ বিদেশৰ নাগৰিক, সেই বিদেশৰ প্ৰমাণ পত্ৰ লৈ বিধি সাব্যস্ত কৰি তাৰপিছত তেওঁক বিতৰণৰ কাৰণে তেওঁৰ লগত যাতে গোচৰ তৰা হয় তাৰ ব্যৱস্থা কৰা হওক। এই ভোটাৰ লিষ্ট চাই থানাত বহি যাতে ভাৰতীয় নাগৰিকসকলক বিধি সজাই তেওঁলোকক যাতে হাৰাশাস্তি কৰা নহয়, এই হাৰাশাস্তি বন্ধ কৰিব লাগে। তাৰ কাৰণে এই সদনক মই অনুৰোধ জনাইছো। ঠিক আছে, ধন্যবাদ।